কোনো নীতি নাই, কোনো নিয়ম নাই। দিনে নিশায় বৰনদীৰ বুকুত চলিছে খনন। বিশাল বিশাল শিলৰ ক্ৰেচাৰ স্থাপন বৰনদীৰ বুকুত। কিন্তু কোনে কিয় অনুমতি দিলে এনেধৰণৰ ক্ৰেচাৰ স্থাপনৰ বাবে? বাক্সা বন সংমণ্ডলৰ অন্তৰ্গত তামোলপুৰৰ বৰনদীৰ বুকুত দিনে নিশায় এতিয়া শিল খনন কাৰ্য চলিছে। কোনো নীতি নিয়ম নমনাকৈ স্থাপন কৰা হৈছে শিল ভঙা ক্ৰেচাৰ অথবা শিলৰ কুৱেৰী। সকলো দেখিও যেন নেদেখে বন সংমণ্ডল বিষয়াই। এখন নদীৰ বুকুত কেনেদৰে ইমান বিশাল ক্ৰেচাৰ স্থাপন কৰিব পাৰিলে তাক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন। কাৰ বলত বলিয়ান এইজন যাদৱ চৰকাৰ? দিনৰ পোহৰতে বৰনদীৰ বুকুত জেচিবিৰে ৮০ৰ পৰা ৯০ ফুট পৰ্যন্ত খনন চলিছে, যাৰ ফলত বৰনদীৰ সীমামূৰীয়া অঞ্চলত হ্ৰাস পাইছে জলস্তৰ। বৰনদীৰ বুকুত বালি মাফিয়াই এনেধৰণে খনন চলোৱাৰ ফলত জলস্তৰ হ্ৰাসে বিপদ বঢ়াইছে স্থানীয় লোকৰ, কিয়নো জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে অঞ্চলটোত অসুবিধা হৈছে খোৱা পানীৰ। এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লাগিব এতিয়া বৰনদীৰ ওচৰত বাস কৰা বাসিন্দাসকলে। ইতিমধ্যে আমি প্ৰতিটো প্ৰতিবেদনত উল্লেখ কৰিছোঁ, হাতী অহা কৰিডৰ বন্ধ কৰি নিৰ্মাণ কৰা শিলৰ ক্ৰেচাৰসমূহৰ কাৰণে তামোলপুৰত দিনক দিনে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাতো, যাৰ ফলত মৃত্যু পৰ্যন্ত আঁকোৱালি ল'ব লগা হৈছে সাধাৰণ মানুহে। ইমানৰ পিছতো কিন্তু গা লৰা নাই তামোলপুৰৰ বন সংমণ্ডলৰ বিষয়াসকলৰ। শিল খননত নাকি লগোৱাৰ বিপৰীতে নীতি নিয়ম নিজৰ মতে সলনি কৰি মানৱ সভ্যতাৰ ভালৰ বাবে বৰনদীৰ বুকুত খনন কাৰ্য চলাবলৈ দিয়া বুলি অকপট স্বীকাৰোক্তি তামোলপুৰৰ ৰেঞ্জাৰগৰাকীৰ। যিবিলাক কাম চলি আছে চব মানুহৰ মাজৰ কাৰণে চলি আছে। হয়, নিয়ম নীতি অলপ ইফাল সিফাল হৈছে, কিন্তু এই বস্তুটো কোনো ইমান এটা ইছ্যু হ'ব লগা বস্তু নহয়। খালি নিয়মটো মানি চলিব লাগে, এইখিনিয়ে। আজি পৰ্যন্ত সামূহিকভাৱে আমি বন্ধ ৰাখিব দিছোঁ, কাৰণ এইটো বস্তুটো প্ৰচেছটো বন্ধ কৰিব লাগিলে সৰলি আমি ওপৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব। এটেনশ্যন তামোলপুৰ জিলা প্ৰশাসন। বৰনদীত ইতিমধ্যে শিল বালি মাফিয়াক মুকলিকৈ খনন চলাবলৈ অনুমতি দিয়াৰ অকপট স্বীকাৰোক্তি দিছে বন বিভাগেই। গতিকে এতিয়া দায়িত্ব আপোনালোকৰ। বৰনদীত এনেধৰণে বৃহৎ বৃহৎ শিলৰ ক্ৰেচাৰ স্থাপন কৰি জেচিবিৰে খনন চলাই এখন নদী শেষ হৈ যাবলৈ দিবনে? নে শিল বালি মাফিয়াৰ বিৰুদ্ধে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব? তামোলপুৰৰ পৰা অভিজিত তালুকদাৰৰ সহযোগত নিউজ ডেস্ক DY365।